মহানগৰীৰ মালিকগঞ্জ স্প্ৰে কেকৰ সন্ত্ৰাস পাণ্ডু শ্বিলং ৰোডৰ দুটাকৈ স্থানত চোৰৰ লুটপাট সন্তত সূত্ৰধৰ ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰিছিল চোৰ সোণৰ অলংকাৰ মোবাইলসহ মূল্যৱান বহু সা সামগ্ৰীলৈ উধাও হ'ল চোৰে লুটি নিলে প্ৰায় 10 লাখ টকাৰ সামগ্ৰী জালুকবাৰী আৰক্ষী থানাত ইতিমধ্যে ভুক্তভোগীয়ে জাহাৰ দাখিল কৰিছে একেটা স্থানৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানতো চোৰে চলালে লুটপাট চোৰে লুটি নিলে মোবাইলসহ নগদ ধন চিচি কেমেৰাত বন্দী হৈছে চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য মই উঠিলোঁ এটামান বজাত তেতিয়া একো দেখা নাই মোৰ বেগতে চব বস্তু থাকে মই ঘৰত যাম বুলি কেনে ভৰাই থৈ দিছিলোঁ ভাবছে কি দুদিনমান পিছত যাম সেনেকৈ থাকে বস্তুগিলা মই ভাবা নাই মোৰ বস্তু চুৰি হ'ব বুলি কাৰণে সেনেকৈ আৰু চুৰি হৈ গ'ল আৰু অলংকাৰ মানে কি মোৰ মংগলসূত্ৰ আছিল মংগলসূত্ৰটো পূৰা সোণৰ মোৰ একদম মানে কিবা যে বেলেগ বস্তু আছে এইটো নহয় বহুত হ'ব 2 লাখ টকাই হৈ যাব আজিকালি দাম হিচাপে মোৰ নতুন মোৰ বালা তাৰপিছতে মোৰ আপোনাৰ শাখা বান্ধানো আয়স্ত আৰু হৈছে আঙুঠি পায়েল 3 যোৰা আৰু মোৰ কাণৰটো নাই কাণৰটো মই তাৰমানে ওপৰত এটা বেগত কাণৰটো লোৱা নাই মিছা কৈ লাভ নাই কাণৰটো লোৱা নাই আৰু কাপোৰ আছিল নতুন কাপোৰ মানে বেগখন গোটেই লৈ গৈছে গোটেই বেগে লৈ গৈছে গম পোৱা নাছিল কিবা স্প্ৰে মাৰিছে নামাৰিলে কেনেকৈ মই ইমান সাৰ নাপাওঁ একেবাৰে সাৰ পোৱা নাই ৰাতিপুৱালৈকে একোৱে গম নাপাওঁ একো শব্দ নাই একো গম পোৱা নাই ঘৰৰ ভিতৰৰ পৰা লৈ গৈছে কষ্টৰ উপাৰ্জনৰ বস্তু মোৰ এইটো গমেই নাপাওঁ একো আমি ৰাতিপুৱা যেতিয়া উঠিছোঁ তেতিয়া গম পাওঁ দেখোন দৰ্জাটো খোলা আছিল বেগ ইয়াতে এটা বেগ পৰি আছিল মোৰ মানি বেগটো ইয়াতে পৰি আছিল মোৰ মানি বেগৰ পৰা পইচা একো ল'ব পৰা কাৰণ পইচাই নাছিল মোৰ তাত মানি বেগটো পেলাই থৈ গ'ল এতিয়া ৰাতিপুৱা আমি যেতিয়া গম পাওঁ তেতিয়া চাওঁ তেতিয়া এনেকুৱা হৈছে বুলি গম পাওঁ দুটা বেগ লৈ গ'ল আৰু আমি একো ক'বই নোৱাৰোঁ কিবা সিহঁতে স্প্ৰে মাৰিছে মোৰ মাথাৰ ওচৰৰ পৰা মোবাইলটো লৈ গৈছে তেতিয়াও মই গম নাপাওঁ আঁঠুৱা মাৰা আছিল আঁঠুৱাটো উঠাই কেনে দুটা মোবাইল লৈ গৈছে স্মাৰ্টফোন তেতিয়াও আমি গম পোৱা নাই আমি একো সাৰ পোৱা নাই কিমানমান টকাৰ অলংকাৰ মোটামুটি এপ্ৰক্স এতিয়াতো বহুত দাম বাঢ়িছে এতিয়া এপ্ৰক্স কৈ আছোঁ 8-9 লাখ টকামান হ'ব ইমান চাম লৈ গৈছে চব লৈ গৈছে বস্তু সোণৰ বস্তু আমাৰ একোৱেই নাই এতিয়া ছাৰ আমি থানাত গৈছোঁ এজাহাৰ দিছিলোঁ এজাহাৰ দি কেনে অচি ছাৰ কৈছিল কালি আহিম বুলি কালি 2 বাৰ গ'লোঁ অচি ছাৰ নাছিলে আকৌ যাম এই প্ৰথমতে আহি কেনে ইনভেষ্টিগেশ্যন কৰি গৈছে কিন্তু তাৰপিছতো গৈছিলোঁ আমাৰ কাউন্সিলাৰো গৈছিল অজয় চক্ৰৱৰ্তী তেখেতে গৈ কেনে আমাৰ লগত সহায় কৰি দিছিল অচি ছাৰৰ লগত কথা পাতাই দিছিল অচি ছাৰ কৈছিল আহিম বুলি কিন্তু এতিয়ালৈকে অচি ছাৰ অহা নাই